Welcome back to my channel. Hi guys, কি খবৰ? পুনৰটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ guys। আমি এইমাত্ৰ জাষ্ট আহি পাইছোঁ আমি কেন্দুগুৰি থানত। জাষ্ট ওলাই আহিছোঁ ঘৰৰ পৰা অলপ মানে কি কেন্দুগুৰি মানে শুনা পাইছোঁ কেন্দুগুৰি থানখন সুন্দৰকৈ বনাই আছে। তাৰ অকণমান পৰিৱেশটো আপোনালোকক দেখাব বিচাৰিছোঁ, ঠিক আছে? থানখন কেনেকৈ বনাই আছে আৰু ইয়াত ফিটা বন্ধা মানে গছজোপা আছে, কেনেকৈ কি ফিটা বান্ধে আপোনালোকক দেখাম গাইছ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব, ঠিক আছে গাইছ? পলম নকৰি গাইছ ভিডিঅ'টি আৰম্ভ কৰোঁ। হাই গাইছ, কেন্দুগুৰি থানত পোনপ্ৰথমে আপোনালোকক দেখাব বিচাৰিছোঁ এখন এয়া প্ৰথমে দেখাব বিচাৰিছোঁ কেন্দুগুৰি থানৰ সকলোবোৰ লিখা আছে, কি আছে কি নাই, কেনেকৈ যাব লাগে মন্দিৰৰ ভিতৰত, কেনেকৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগে, সকলোবোৰ কথা ইয়াত লিখা আছে। মন্দিৰ স্থাপন কৰা সকলোবোৰ কথা ইয়াত লিখা আছে গাইছ। ফাইনেলি আপোনালোকক মই অকণমান দেখাম। সকলোৱে গৈছোঁ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ গাইছ। এই মন্দিৰটো নতুনকৈ মানে বহুত দিন হ'ল, মানে মন্দিৰৰ ভিতৰত নামঘৰৰ ভিতৰত প্ৰৱেশ কৰা নাছিলোঁ। আজি বহুত দিন হ'ল, তাকে ভাবিছিলোঁ কিবা যাওঁ নামঘৰটো চাই আহোঁ। মানে কি সুন্দৰকৈ নিৰ্মাণ কৰি আছে, মানে নতুন নতুন ৰূপত নিৰ্মাণ কৰি আছে, চৰকাৰৰ পৰা বহুত সাহাৰ্য দিছে। গতিকে আপোনালোকক দেখাব বিচাৰিছোঁ। আহি আছোঁ গাইছ ফাইনেলি ভিতৰলৈ দেই। আৰু মানে ইয়াত বহুত কিছুমান কথা আছে গাইছ, আপোনালোকক মই দেখাম, মই কৈ থাকিম আপোনালোকে গাইছ। ভক্তি মনৰ সকলোবোৰ মানে আহিলে আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। এই পোনপ্ৰথমে মই দেখাব বিচাৰিছোঁ ইয়াত দক্ষিণা দিয়ে, ভক্তগণে দক্ষিণা গ্ৰহণ দিয়ে। ইয়াত চাকি বন্তি অগণন চাকি বন্তি ইয়াত জ্বলি আছে, অগণন চাকি বন্তি জ্বলি আছে। ভক্তগণে সেয়া শুশ্ৰূষা টিলিঙাটো তিনিবাৰ কোবাই দিলোঁ ঈশ্বৰৰ নাম লৈ। কৃষ্ণ কৃষ্ণ এয়া অগণন ফিটা বান্ধি থৈছে, ৰঙা ফিটা ৰঙা ফিটা বান্ধি থৈছে গাইছ। যিবোৰ ভক্তগণে মনৰ আশা লৈ মনৰ বাঞ্ছা লৈ আহে, সকলো মনৰ বাঞ্ছা ইয়াত পূৰ্ণ হয়। আৰু ফিটা বান্ধিলে কিছুমানৰ ল'ৰা ছোৱালী পাবলৈ সক্ষম হয়। কিছুমানৰ মানে ল'ৰা সন্তান আছে, ছোৱালী নাই, তেনেকেই বন্তি এগছ জ্বলায় আৰু এডাল ফিটা বান্ধিলে তেনেকেই মনৰ বাঞ্ছা পূৰ্ণ কৰা হয়। মোৰ ক্ষেত্ৰতে মই নিজে প্ৰমাণ পাইছোঁ। মানে প্ৰথম যেতিয়া বাচ্ছা আছিল তেতিয়া মানে ল'ৰা সন্তান তাৰ কাৰণে মই ভাবিছিলোঁ, তেতিয়া এই মন্দিৰত আহি চাকি বন্তি জ্বলাইছিলোঁ, এডাল ফিটা বান্ধিছিলোঁ, তেতিয়া মই মানে মনৰ বাঞ্ছা পূৰ্ণ হ'ল, ভগৱানতে পূৰ্ণ কৰিলে। এয়া মন্দিৰৰ মণিকূট ভাগ দেখাম এতিয়া বৰ্তমান ভকতবৃন্দ নাই, ভকতবৃন্দ এতিয়া আবেলি হ'ল, তেখেতসকল গৈছে। এতিয়া ভিতৰৰ ফালে কিছু মণিকূটৰ অংশ আপোনালোকক দেখাব বিচাৰিছোঁ দেই। এয়া গাইছ মণিকূটৰ অংশ দেখাইছোঁ। এয়া ভাগৱতৰ ৰাখিছে এইফালে কাম চলি আছে, নিৰ্মাণ কৰি আছে, নতুনকৈ কাম নিৰ্মাণ কৰি আছে। সুন্দৰ এটা নান্দনিক পৰিৱেশ, এটা ঐশ্বৰিক শক্তি ইয়াত প্ৰভাৱ আছে দেই। সকলো ভক্তগণে এনেকৈ আহে আৰু ইয়াত বহুত বিভিন্ন ধৰণৰ মনৰ বাঞ্ছা লৈ আহে, সকলো আশা পূৰ্ণ হয়। আপোনালোকেও আহক, আহি মন্দিৰৰ ভাগত যি বিচাৰে তাকে প্ৰমাণ আপোনালোকে পাব। এইকেইটা অগণন ফিটা আপোনালোকক দেখাইছোঁ ঊৰ্ধ্বৰ মুধলৈ গছৰ ওপৰৰ পৰা তললৈকে। এই গছজোপা ওপৰৰ ফালে অকণমান দেখাব বিচাৰিছোঁ। এইজোপা গছ বহুত পুৰণা গছ, বহুত অতীজৰ গছ এজোপা। অগণন ফিটা আপোনালোকে হিচাপ কৰিব নোৱাৰিব কিমান ফিটা আছে ইয়াত। ফিটা যিমান আছে ধৰ্ম কিমান আছে। গতিকে এটা সুন্দৰ এটা পৰিৱেশ। ওচৰতে শিৱ মন্দিৰ আছে, এখন লিংগভাগ আছে, লিংগভাগ আপোনালোকক দেখাইছোঁ। অগণন ভক্তগণৰ ভাদ মাহত সমাগম হয় আৰু ইয়াত আপোনাৰ মেলাৰ টাইপৰ হয়, মানে মেলা পাতে ইয়াত। আৰু পানী তোলা সভা, মেলা, ভাওনা সকলোবোৰ অনুষ্ঠান হয়। শংকৰদেৱৰ বিৰচিত সকলোবোৰ অনুষ্ঠান ইয়াত পতা হয়। ভাল লগা এটা সুন্দৰ পৰিৱেশ। সেইফালে ভোগৰ ফালে অকণমান দেখাইছোঁ মই, ভোগৰ ফালে এয়া ভোগঘৰ, ইয়াত বনোৱা কৰা ভক্তগণ যেতিয়া আহি পেলাই ইয়াৰ যাত্ৰীসকল আহে, ইয়াত ভোগ গ্ৰহণ কৰে, খিচিৰি গ্ৰহণ কৰে। সুন্দৰ এটা পৰিৱেশ আশে পাশে দেখাইছোঁ দেই, মণিকূটৰ আশে পাশে দেখাইছোঁ। সুন্দৰ এটা পৰিৱেশ গাইছ। যেতিয়া পানী তোলা সভা হয় বা যেতিয়া ইয়াত উৎসৱ হয়, এটা উখল মাখল পৰিৱেশ হয় আৰু এটা সুন্দৰ মানে পৰিৱেশ হয়। দোকান বজাৰ সমাৰ পৰা আদি কৰি সুন্দৰ এটা পৰিৱেশ হয় গাইছ। আৰু আশে পাশে গোটেই পথাৰ এটা সুন্দৰ এটা পৰিৱেশ, সেউজীয়া এটা পৰিৱেশ আছে। এই পৰিৱেশটো মই আপোনালোকক দেখাম এতিয়া অকণমান।
মান দেখাম সেউজীয়া পৰিৱেশ এটা আছে সেউজীয়া পৰিৱেশটো সদায় মানে গাঁৱলীয়া এটা পৰিৱেশ আৰু আশে পাশে এইখন আমাৰ ভকত মূলধাৰীজন তেখেতে ইয়াতে বহে ওম নমঃ ভগৱতী বাসুদেৱে তেখেতে গৈ পেলাই ভাগৱত পাঠ কৰে বহাগ মাহত ভাগৱত পাঠ কৰে এই বহাগতে মানে মেলাখন হয় আন কিনত অগণন ভক্তগণৰ সমাগম নতুনকৈ নিৰ্মাণ কৰি আছে ওপৰৰ ফালে অকণমান দেখাইছে শ্ৰীমন্ত শংকৰদেৱ হৰি ভকতৰ জানে যেন কল্পটো তাহাঁতো বিনে নাই আমাৰ পৰমগুৰু জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক যাহেকে নাহিকে পাম তোহাৰি চৰণে ৰেণ শত সতী প্ৰণাম সুন্দৰ এটা পৰিৱেশ এতিয়া অকণমান বাটৰ ফালে অকণমান আগবাঢ়ি যাওঁ অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ কেন্দ্ৰীয় গোহাঁই থানৰ পূৰ্ব মণিকোট নিৰ্মাণ চন্দ্ৰনাথ দেৱ তেখেতে কৰিছিলে দেই সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ এটা ভাল লগা দৃশ্য বাহিৰৰ পৰা দেখিব সেউজীয়া এটা পৰিৱেশ ভাল লগা এটা দৃশ্য দেখাইছোঁ দেই এতিয়া অকণমান পথাৰৰ ফালে আপোনালোকৰ দৃশ্য এটা দেখাম এতিয়া পথাৰবোৰ সকলোবোৰ ধান পকি একদম পূৰা পকি আছে এটা সুন্দৰ এটা দৃশ্য হৈ আছে গাইছে অগণন অগণন মানুহ আহি ইয়াত আমাৰ ধান কাটি আছে গাঁৱৰ ওচৰৰ পৰিৱেশ সকলোৱে ধান কাটি আছে ধান আৰু এইবোৰ ধান লৈ গৈছেগৈ তথাপি মানুহ এতিয়ালৈকে ধান কাটা নাই কাটিব আৰু বৰ সুন্দৰ এই বছৰ বৰ সুন্দৰ ধান হৈছে দেই ভাল ধান হৈছে গাইছে ঠিক আছে আপোনালোকক দেখাই আছোঁ দেই ধাননি বহুত সৌন্দৰ্য অসমৰ মাটি অসমৰ খেতি গাইজ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো ভাল লাগিছে যিমান পাৰে মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব দেই এনেকুৱা ভক্তি স্থানৰ ভিডিঅ'বোৰ সকলোৱে যাতে শ্বেয়াৰ কৰে সকলোকে মই আহ্বান জনাইছোঁ লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে আৰু যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে এতিয়া মোৰ চেনেলৰ পৰা বাই বাই